85,000 টকাত গাড়ীখন অৰিজিনেল পেইণ্টতে আছে অলমোষ্ট গাড়ী অলমোষ্ট নহয় ধুনীয়া অৰিজিনেল পেইণ্টত গোটেই অৰিজিনেল পেইণ্টত আছে আপোনালোকে পাই আছে 85,000 টকাত পেট্ৰলৰ ফিগো আপোনালোকে চিন্তা ৰখা ৱেগনাৰ পাই আছে মাত্ৰ 85,000 টকা দিলেই হ'ল আৰু কাগজ যদি আপডেট নাই তাতে আপডেট কৰি দিব 85,000 টকা দিলে হ'ল দিলে এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব সোনকালে যোগাযোগ কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ বহুত ভাল থাকে 60,000 50,000 টকা দিলে এখন i20 আপোনালোকে লৈ যাব পাৰিব 18 গাড়ী টাইটেনিয়াম পাই আছে পুশ বটন ষ্টাৰ্ট হয় আপোনালোকে চাই লওক 2,45,000 টকাত মাত্ৰ 2,45,000 টকাত এখন আপোনালোকে লৈ যাওক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে আপোনাক দাদা 30,000 40,000 টকা বা 20,000 টকা দিলেও আমাক দাদা এটা দি দিব খালি আপোনালোকে শ্বৰুম ভিজিট কৰিলে হ'ল গাড়ী বঢ়িয়া কণ্ডিশ্যন আছে আপোনালোকে চাই লওক দিয়ে 1,30,000 দাম কৰিছে অন টেবুল দাদাৰ লগত যদি বহে দাদা অলপমান মিলাই চাই দিব পাৰিব 1,30,000 টকা হয় 1,30,000 টকা লৈ যাব পাৰিব 50,000 60,000 40,000 যি আছে দাদা তাত সোনকালে জমা দিয়ক আৰু জমা দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব এফালে চাওক এফালে টায়াৰো বঢ়িয়া হৈছে 90% টায়াৰ ডিপ আছে ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে বন্ধুসকল আজি আকৌ আহিলোঁ আপোনালোকৰ মৰমৰ শ্বৰুম জ্যোতিৰ্ময় শ্বৰুমলৈ আহিছোঁ আৰু বহুত ভাল ভাল গাড়ী কম প্ৰাইজত আহি গ'ল নিউ ষ্টক আহি গ'ল অনাৰ আছে মোৰ লগত দাদা আপোনাৰ শুভ নামটো কৈ দিয়ক আৰু শ্বৰুমৰ এড্ৰেছটো কৈ দিয়ক নমস্কাৰ মোৰ নাম আপোনাৰ জ্যোতিৰ্ময় কলিতা মোৰ এড্ৰেছটো আপোনাৰ বঙৰা বুলি কয় আপুনি যদি গুৱাহাটী জালুকবাৰী ফালৰ পৰা আহে ভিআইপি ফ্লাইঅভাৰ পাৰ কৰি 3 কিলোমিটাৰ মান আহিলে আপোনাৰ ৰাইট সাইড পৰিব NH কাৰ ৱৰ্ল্ড আৰু যদি বকো ধুকধাৰা সাইডৰ পৰা আহে আপুনি মিৰ্জা পাৰ কৰি টিকুলাইটি পাৰ্ক পাব তাৰ পৰা 1 কিলোমিটাৰ মান আহিলে লেফট সাইড পৰিব আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান ষ্টাৰ্টিং প্ৰাইচ আজি 85 ৰ পৰা দিব পাৰে 85 ৰ পৰা ন বলক আৰম্ভ কৰো ইয়নখনৰ পৰা আৰম্ভ কৰো ইয়ন এইখন আপোনাৰ 2016 ৰ ইয়ন এৰা হয় এইখন গাড়ীখনত আপোনাৰ এন্ড্ৰইড ডিসপ্লে গোটেইখিনি লাগি আছে ইন্টেৰিয়ৰ ধুনীয়া হৈ আছে হয় এইখনৰ আপোনাৰ দিব পৰা একেবাৰে ফাইনেল দাম তোল আৰু মই গোটেইবোৰ দাম ফাইনেল হয় গোটেইও কৈছিলো আমাৰ কাস্টমাৰক এইখনত দিব পৰা দাম তোল 1,40,000 ডাউন পেমেন্ট দিলে বাকিখিনি লোন হৈ যাব সব এলহুইল থকা এখন বঢ়িয়া ইয়ন আফটাৰ মাৰ্কেট এলয় লগোৱা আছে 40,000 টকাত পাই আছে আৰু যদি আপোনালোকৰ সিভিল ভাল সবখিনি ভালে আছে আপোনাক দাদা 30,000 40,000 টকা বা 20,000 টকা দিলেও আপোনাক দাদা এটা দি দিব খালি আপোনালোকে শ্বৰুম ভিজিট কৰিলে হ'ল গাড়ী বঢ়িয়া কণ্ডিশ্যন আছে আপোনালোকে চাই লওক আৰু এখন স্কৰপিঅ পালো এখন স্কৰপিঅ আপোনাৰ VLX হয় 2012 ৰ মডেল কিন্তু গাড়ীত আপোনাৰ নিগেটিভ এলয় আৰু আপোনাৰ হেডলাইটটো বহুত দামী হেডলাইট লগোৱা আছে আপোনাৰ এইখনৰ দাম ফাইনেল দিব পৰা দাম হ'ল 3 লাখ টকা কেছত ল'ব লাগিব 3 লাখ টকাত স্কৰপিঅ গাড়ী কণ্ডিশ্যন চাওক হেডলাইট চাওক বহুত দামী হেডলাইট লাগি আছে আপোনালোকে চাই লওক আৰু আপোনাৰ আফটাৰ মাৰ্কেট টায়াৰৰ কণ্ডিশ্যন দেখাই দিয়ক টায়াৰ চাই লওক কি ধুনীয়া আৰু প্লাস এইখন গাড়ীখন আপোনাৰ কেপ্টেন সিট লাগি আছে গাড়ীখন চাই লওক কেপ্টেন সিট লাগি আছে আপোনালোকে চাই লওক গাড়ী চাই লওক আৰু এন্ড্ৰইড ডিসপ্লে লাগি আছে 3 লাখ টকা দিলে এখন গাড়ী আপোনালোকে এলয় বহুত দামী এলয় লগাইছে গাড়ী 3 লাখ টকা ফাইনান্স নহব ন ফাইনান্স নহব কেছত ল'ব এখন ফাইনান্স নহব আপোনালোকে কেছত লৈ যাব লাগিব 3 লাখ টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন কল দাদা এখন ফৰ্ড ফিগো 2011 ৰ মডেল গাড়ীখনৰ হেডগ্লাছখন ক্ৰেক আছে এইখিনি কাস্টমাৰে নিজে কৰাই ল'ব লাগিব এইখন মই দিব পৰা দামটো হ'ল 85,000 পেট্ৰল ফিগো 2011 85,000 টকাত গাড়ীখন অৰিজিনেল পেইণ্টতে আছে অলমোষ্ট গাড়ী অলমোষ্ট নহয় ধুনীয়া অৰিজিনেল পেইণ্টত আছে গোটেই অৰিজিনেল পেইণ্টত আছে আপোনালোকে পাই আছে 85,000 টকাত পেট্ৰলৰ ফিগো আপোনালোকে চিন্তা কৰিব নালাগে পেট্ৰলৰ ইঞ্জিন বিন্দাছ চলাই থাকক 85,000 টকাত মাত্ৰ 85,000 টকা দিয়ক আৰু দি এখন পেট্ৰলৰ ফিগো আপোনালোকে লৈ যাওক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে কন্টেক্ট কৰক আৰু আপোনালোকে লৈ যাওক আৰু এখন কল দাদা এখন আপোনাৰ ইকো স্পৰ্টছ ডিজেলৰ হয় আপোনাৰ টাইটেনিয়াম মডেল হয় 2013 লাষ্টৰ হ'ব এইখনৰ আপোনাৰ দিব পৰা দাম 2,45,000 যদি কাস্টমাৰৰ সিভিল ভাল হয় কামৰূপত যদি হয় তেতিয়াহ'লে মই ফাইনান্সটো চাই দিব পাৰিম মই চিয়ৰ ক'ব নোৱাৰিম 2,45,000 টকাত ইকো স্পৰ্ট টপ মডেল টাইটেনিয়াম পাই আছে পুশ বটন ষ্টাৰ্ট হয় আপোনালোকে চাই লওক 2,45,000 টকাত মাত্ৰ 2,45,000 টকাত এখন আপোনালোকে লৈ যাওক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে যোগাযোগ কৰক আউট অফ ষ্টক হৈ যাব বন্ধুসকল আৰু এখন i20 পালো এখন i20 2018 ৰ মেগনা এক্সিকিউটিভ মডেল হয় গাড়ীখনৰ হেডগ্লাছখন অলপ ক্ৰেক হৈছে এইখন মই চেঞ্জ কৰাই দিম এইখনত দিব পৰা দাম হ'ল 3,50,000 লোন হৈ যাব আপোনাৰ 60-70,000 মান দিলে হৈ যাব কমতো হ'ব পাৰে কাস্টমাৰ প্ৰফাইল বহুত ভাল থাকে 60,000 50,000 টকা দিলে এখন i20 আপোনালোকে লৈ যাব পাৰিব 18 ৰ গাড়ী 2015 i20 2018 সৰি 15 নহয় 2018 i20 এখন আপোনালোকে লৈ যাব পাৰিব 60,000 50,000 টকা দাদাৰ জমা দিয়ক আৰু পেট্ৰলৰ এখন i20 আপোনালোকে লৈ যাব পাৰিব ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে যোগাযোগ কৰক আউট অফ ষ্টক হৈ যাব বন্ধুসকল সোনকালে যোগাযোগ কৰক আৰু এখন কওক গ্ৰেণ্ড আইটেন 2017 আস্থা অপচনেল হয় এইখনো পুশ বটনে হয় এইখন আপোনাৰ দিব পৰা দামটো হ'ল 3,30,000
17 আস্থা অপচনেল গ্ৰেণ্ড আই10 17 আস্থা অপচনেল গ্ৰেণ্ড আই10 3,30,000 টকাত চাওক এলহিল চাই লওক বেলেগ এলহিল লাগি আছে টায়াৰ কণ্ডিশ্যনো বঢ়িয়া হৈ আছে আৰু যদি ফাইনেন্স কৰে 50,000 60,000 দাদাৰ হাতত লৈ আহক 50,000 60,000 টকা এটা লৈ আহক লৈ আহি এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব মই আপোনালোক বেকৰ পৰা গাড়ীখন দেখাই আছোঁ আপোনালোকে চাই লওক চিট কভাৰো বন্ধুসকল বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক গাড়ী চাওক কণ্ডিশ্যন চাওক গাড়ীৰ কণ্ডিশ্যন চাওক কি ধুনীয়া আছে আপোনালোকে চাই লওক কি ধুনীয়া হৈ আছে সোনকালে যোগাযোগ কৰক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে যোগাযোগ কৰক কাৰণ এনেকুৱা ধৰণৰ গাড়ী বেছি দিন নাথাকে আৰু এখন সুইফ্ট পালো ZXi ডিজায়াৰ ZXi হয় 2015 মডেল এইখন আপোনাৰ জানে আসলে VXi বহুত পোৱা যায় ZXi বহুত ৰেয়াৰ পোৱা যায় এইখন এলয় হুইল ষ্টেৰিং কন্ট্ৰল আপোনাৰ গোটেইখিনি ফিচাৰ্ছ এয়াৰবেগ গোটেইখিনি এইখনৰ একদম ফাইনেল দিব পৰা প্ৰাইচটো হ'ল 3 লাখ টকা 50,000 ডাউন পেমেণ্ট কৰা বাইকখিনি লোন কৰাই দিম সুইফ্ট ডিজায়াৰৰ ZXi মডেলটো বহুত ৰেয়াৰ হয় মাৰ্কেটত চাওক এলহিল আৰু টায়াৰ চাই লওক মই হাতেৰে মুচি দিছোঁ টায়াৰ চাই লওক টায়াৰৰ গ্ৰিপ চাওক 95% টায়াৰৰ গ্ৰিপ আছে আপোনালোকে চাই লওক এলহিল পাই আছে একদম বঢ়িয়া কোনো ZXi বা কম্পাৰিজন মিউজিক চিষ্টেম পাই আছে ষ্টাৰিং কণ্ট্ৰল পাই আছে আৰু ইঞ্জিনো বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক গাড়ী 3 লাখ টকাত পাই আছে এটা ভাল প্ৰাইজত পেট্ৰলৰ ZXi সুইফ্ট 3 লাখ টকাত আৰু যদি ফাইনেন্স কৰে 50,000 60,000 40,000 যি আছে দাদাৰ হাতত সোনকালে জমা দিয়ক আৰু জমা দিলে আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব এফালে চাওক এফালে টায়াৰো বঢ়িয়া হৈ আছে 90% টায়াৰৰ গ্ৰিপ আছে ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে যোগাযোগ কৰক মই পিছফালে যাব বলক অকণমান জাষ্ট লেটাৰ হৈছে গছৰ আৰু এখন গাড়ী দেখাই দিওঁ এখন গাড়ী আছে আৰু এখন গাড়ী আছে আমাৰ গাড়ী দেখাই সুইফ্ট VDI 2010 ৰ হয় আপোনাৰ কাগজ পত্ৰ 2031 লৈ কৰাই দিম এইখনো 130 হ'ব দামটো 1,30,000 টকাত একদম চাওক গাড়ী চাই লওক 10ৰ গাড়ী কিন্তু কাষ্টমাৰ একদম শ্বৰুম কণ্ডিশ্যন গাড়ীখন লেতেৰা হৈ আছে আমাৰ গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে কাষ্টমাৰে যোনে চাই এৰি নাযায় আৰু গাড়ী যোনে চাব গাড়ীখন এৰি নাযায় আপোনালোকে চাই লওক মাইলেজ খুব ভাল মাইলেজ পাব এখন গাড়ী মাইলেজ 25-26 মাইলেজ দিয়ে 1,30,000 দাম কৰিছে অন টেবুল দাদাৰ লগত যদি বহে দাদা অলপমান মিলাই চাই দিব পাৰিব বাকী গোটেই ফিক্স বুলি ধৰা হয় 1,30,000 টকা লৈ যাব পাৰিব আৰু এফালে বলক গাড়ী আছে কেইখনমান আৰু বহুতখন গাড়ী আছে মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো স্কিপ কৰি নাচাব খালি এখন Honda Brio হয় 2014 মডেল হয় সেকেন্ড ওনার আপোনাৰ ষ্টেৰিং কন্ট্ৰল 4টা পাৱাৰ উইন্ডো এসি গোটেইখিনি পাব ফিচাৰ্ছ এইখনত দিব পৰা দামটো হ'ল 160 ফাইনেল এইখনত লাগিব 160 ফাইনেন্স কৰিলে কিমান হ'ব 40-50 Honda Brio 2015 14 1,60,000 টকাত আৰু যদি ফাইনেন্স কৰে 40,000-50,000 টকা দিলে হ'ল গোটেইখিনি ফিচাৰ্ছ ষ্টেৰিং কন্ট্ৰল গোটেইখিনি ফিচাৰ্ছ পাব আৰু গাড়ী বহুত ধুনীয়া আছে জানে Hondaৰ গাড়ীৰ প্ৰব্লেম ইঞ্জিনৰ বহুত ধুনীয়া গোটেইখিনি ফিচাৰে গাড়ীখন এভেইলেবল আছে আৰু চিট কভাৰো বঢ়িয়া হৈ আছে আপোনালোকে চাই লওক কোম্পানী মিউজিক চিষ্টেম লাগি আছে 1,60,000 টকা দিলে লৈ যাব পাৰিব আৰু ফাইনেন্স কৰিলে 40,000 টকা দিলে হ'ল 40,000 টকা দিলে এখন বাহিৰৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব আৰু এখন চেল পালো এখন সেল কথা চলি আছে তথাপিও মই ভিডিঅ'টো দেখাই দিওঁ এখন 2018 ৰ সেল আপোনাৰ 1,70,000 পালে দিব পৰা যাব কিন্তু লোন নহব কেছত ল'ব লাগিব 1,70,000 টকাত পেট্ৰলৰ সেল কথা চলি আছে কাষ্টমাৰ ৰখি আছে ডিল ফাইনেলি হ'ব কিছু নহয় দাদা অলমোষ্ট হোৱা টাইপৰ নহয় আপোনালোকে লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালো এখন ৱেগনাৰ 2007 নহলে 6 ৰ লাষ্টৰ হ'ব পেপাৰছখিনি আপডেটে আছে 26 ৰ লাষ্টলৈ আছে এইখনৰ আপোনাৰ দিব পৰা দাম 90,000 85 লাষ্ট হলে দিব পাৰিম 85,000 টকাত ৱেগনাৰ পাই আছে 85,000 টকাত ৱেগনাৰ 85,000 টকাত ৱেগনাৰ পাই আছে বন্ধুসকল মাৰুতিৰ ভৰসা ৱেগনাৰ পাই আছে মাত্ৰ 85,000 টকা দিলেই হ'ল আৰু কাগজ যদি আপডেট নাই তাতে আপডেট কৰি দিব 85,000 টকা দিলে হ'ল দিলে এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব সোনকালে যোগাযোগ কৰক ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহি আছে আৰু এখন ক্ৰুজ চেভ্ৰলেটৰ ক্ৰুজ 2013 ৰ হয় 39,000 জেনুইন চলা আছে হয় এইখনৰ আপোনাৰ দামটো আহিব 3 লাখ টকা সানৰুফ গোটেই লাক্সাৰি গাড়ী আৰু যোনে জানে ক্ৰুজ গম পায় ক্ৰুজ জানে ক্ৰুজ গাড়ীখন চেভ্ৰলেটৰ একদম টপ লেভেলৰ গাড়ী পুৰা সানৰুফ আছে এলহিল আৰু ইঞ্জিনো বহুত হেভি ইঞ্জিন পায় এখন 2000 সিসিৰ ইঞ্জিন হয় আপোনালোকে এখন পাই আছে 3 লাখ টকাত 3 লাখ টকাত ক্ৰুজ পুৰা টপ মডেল চাই লওক এফালে চাই লওক সানৰুফ লাগি আছে চাই লওক সানৰুফ লাগি আছে আৰু ক্ৰুজ ষ্টাৰিঙৰ গোটেইখিনি কণ্ট্ৰল পাব আৰু গোটেইখিনি ফিচাৰ আছে সিট কভাৰ চাওক না কি আৰামদায়ক সিট কভাৰ মাত্ৰ নিউ মডেলটো আপোনাৰ ইলেক্ট্ৰিক সিটৰ মডেলটো ইলেক্ট্ৰিক সিটৰ মডেল হয় নিউ মডেল হয় মাত্ৰ 3 লাখ টকা দিলে হ'ল দিলে এখন ক্ৰুজ আপোনালোকে লৈ যাব পাৰিব দাদা আৰু ষ্টক কিবা গাড়ী আছে না ষ্টকৰ আপোনাৰ XUV এখন হ'ব 2012 W8 অপচনেল মডেল এইখন ফাইনেল দিব পৰা দাম হ'ব 230 হয় W8 হয় অপচনেল মডেল আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে দাদা শ্বৰুমৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ' দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম